নমস্কাৰ সকলোকে চাকৰি সম্বন্ধীয় এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাক দিব লৈছো শিক্ষক নিযুক্তি সম্পৰ্কীয় খবৰ এডভাৰটাইজমেন্ট ফৰ স্পেচিয়েল ৰিক্ৰুইটমেন্ট ড্ৰাইভ দিছে আৰু এই যেটো এড ওলাইছে আৰু ইয়াৰ পোষ্টৰ ক্ষেত্ৰত দিছে 10673 লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত দুটা ক্ষেত্ৰতে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী এপ্লাই কৰিব পাৰিব স্কেলটোৰ ক্ষেত্ৰতো দিছে 14000 পৰা 70000 লগতে তেওঁলোকৰ যেটো গেট পে আছে লগতে আদাৰ এলাউন্সবিলাক আৰু কোন সকলে এপ্লাই কৰিব চাই নহওক যিসকল ফ্ৰেছ ক্যান্ডিডেট তেওঁলোকৰ কাৰণে নহয় যিসকলৰ যদি কৰি আছে ষ্টেট পুল বা এছএছএ আন্ডাৰত The candidate as on 30 September 25 must be working as contextual and the state pool teacher under SSA. The candidate must complete minimum 3 years of continuous service as on 30 September 2025 contextual and state pool teacher under SSA. Minimum 3 বছৰ তেওঁলোকৰ experience থাকিব লাগিব minimum 3 বছৰ তেওঁলোকে সাৰ্ভিস কৰি থকা হ'ব লাগিব The required academic and professional qualification for eligibility will be as per NCT norms as working on existing GOP rules and condition at this যিখিনি যোগ্যতা লাগে সেইখিনি অলৰেডি আছে যে সকলৰ কৰি আছে তো ডিএলএড হওক টেট হওক আৰু এইখিনি এটা কথা খুব গুৰুত্বপূৰ্ণ যোৱাবাৰ যি সকলে নকৰিলে যোৱাবাৰ যেটো এক্সপেৰিয়েন্সৰ সাৰ্ভিস সময়টো বহাই থোৱা আছিল বা কমাই দিছে 3 বছৰ আৰু যদি যিসকলে অলৰেডি কৰিলে তেওঁলোকৰ ক্ষেত্ৰত খুবেই ভাল আৰু যিসকলে অলৰেডি কৰা নাই তেওঁলোকে কৈ থোৱাটো আমাৰ দৃষ্টিত খুবেই গুৰুত্বপূৰ্ণ কাৰণ আগন্তুক দিনত ইতিমধ্যে কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যেটো 8 পে কমিশন গঠনৰ ক্ষেত্ৰত দৰমহা গঠনৰ ক্ষেত্ৰত যদি এতিয়াই নকৰে পাছত এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে বা অসুবিধা হ'ব পাৰে যদি এতিয়াই কৰি থয় তেতিয়া তেওঁলোকৰ 2026 বৰ্ষত দৰমহাৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হ'বই আৰু this is the eligible candidates shall apply online in the official website www.assam.gov.in 8 নৱেম্বৰ পৰা এপ্লাই কৰিব পাৰিব আৰু লাষ্ট হৈছে 30 নৱেম্বৰ ভিতৰত আপোনালোকে সাবমিট কৰিব লাগিব No offline application will be accepted. Offline apply কৰিব নোৱাৰিব The Director of Elementary Education Assam reserve right to cancel and postpone the recruitment at any stage without assigning any region therefore the Director of Elementary Education since but cancel কৰিব পাৰে ইয়াত The candidate shall apply in the same category of post that she was holding as the contextual state pool teacher only one post অৰ্থাৎ আপুনি যদি এমিট কৰিছে এমিট এপ্লাই কৰিব লাগিব আৰু আপুনি যদি এলপিত আছে এলপিত এপ্লাই কৰিব পাৰিব দিছে এটা পোষ্টতে এপ্লাই কৰিব পাৰিব আৰু দিছে attention to applicant দিছে all candidates are requested to visit the official website of Assam www.assam.gov.in as any further information update related to recruitment will be provided in the DW official website only দিছে যদি আপোনালোকে আপডেট জানি থাকিবলৈ হলে আপোনালোকে www.assam.gov.in ভিজিট কৰিবলৈ অনুৰোধ কৰিছে গতিকে আপোনালোকে ভালদৰে নিৰীক্ষণ কৰি চাওক এই ডিসিশনটো আপোনালোকৰ নিজৰ গতিকে ইতিমধ্যে যিসকলে এতিয়াও কৰা নাই তেওঁলোকৰ বহুত দাবী আছে ইতিমধ্যে তেওঁলোকৰ যেটো দৰমহাৰ যেটো পাই আছে তেওঁ যথেষ্ট ইতিমধ্যে যিসকল 12 চনত বা 17 চনত যিসকলে নিযুক্তি লাভ কৰিছিল তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত যথেষ্ট চেঞ্জ হ'ব ৰেগুলাৰলি হোৱাৰ পাছত তেওঁলোকৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব কিন্তু তেওঁলোকৰ চাকৰিটো ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ যেটো স্থায়িত্ব ক্ষেত্ৰত আৰু দৰমহাৰ যেটো 26 চন আহি আছে 26তো চেঞ্জ হ'বই গতিকে আমাৰ দৃষ্টিত আপোনালোকে যদি এতিয়াও কৰা নাই অতিঅনকেলে কৰি লটো ভাল হ'ব ভিডিওটো ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব এটা ফলো কৰিব থ্যাংক ইউ